অন্যদিকে আজারা উচ্ছেদ অভিযানের আজ দ্বিতীয় দিন প্রবল বৃষ্টির মধ্যেই চলছে প্রশাসনের বুলডোজার। ভাঙা পড়েছে 500-র বেশি পরিবার বাড়ি। 40% এলাকায় উচ্ছেদ। বৃষ্টি মাথায় নিয়ে খোলা আকাশের নিচে দিশেহারা বহু পরিবার। আমরা জানাচ্ছিলাম এখনো পর্যন্ত রাজ্য জুড়ে জারি রয়েছে উচ্ছেদ অভিযান। এবার উচ্ছেদ আজারায়, আজ দ্বিতীয় দিনের উচ্ছেদ আজারায় প্রবল বৃষ্টির মধ্যেই প্রশাসনের বুলডোজার গুড়িয়ে দিল একের পর এক বাড়ি। প্রায় 500-র বেশি পরিবারের বাড়ি ভাঙা পড়েছে। 40% এলাকায় চলছে উচ্ছেদ। বৃষ্টি মাথায় খোলা আকাশের নিচে দিশেহারা বহু পরিবার। চিমিনা ফুটুৰি নদী কাষত গৰা কইনা আমি ইয়াতে আহিবাৰ আমি এনে 10 বছৰ হ'ল আহিবা আৰু তাতে নদী হেৰি গৰা হৈ লৈ গৈছি মাটি বস্তিটো আমাৰ হেৰি নদীৰ কবলত পৰি গৈছি মাজত গৈছি তাৰপৰা আমি আহি পেলাই আমাৰ একাৰত থাকি তাৰপৰা আৰু ইয়াতে হেৰি গ'লোঁ। এতিয়া ক'ত যাম আমি ভাবিব পৰা নাই। আমাৰ এনে যাব লগা এতিয়া ৰাস্তা ক'তো নাই। সেইটো বস্তু সেই মাটিটো নাই আমাৰ আৰু আমি নিওঁ। এতিয়া আমি ক'ত যাম কি কৰিম ক'ত সংস্থাপন ল'ম ল'ৰা ছোৱালীৰ লগত একো ভাবিবই পৰা নাই। এই ঠাণ্ডাত এনেকৈ কঁপি আছোঁ জীৱনটো এনেকৈ কটাইছোঁ এয়া চাই আছোঁ ৰং ৰং। রয়েছে যারা ঘর হারা তাদের কি ব্যবস্থা করা হয়েছে? আমি আবার কথা বলার চেষ্টা করব, সঙ্গে রয়েছেন প্রতিনিধি উৎপল দাস। উৎপল, কার্যত আজ দ্বিতীয় দিনের উচ্ছেদে প্রায় 40% জমি থেকে প্রায় 500-র বেশি বাড়িঘর ভেঙে ফেলা হয়েছে ইতিমধ্যেই। যারা ঘর হারা বাড়ি হারিয়েছেন ইতিমধ্যে তাদের জন্য কি ব্যবস্থা করা হয়েছে, কি পরিস্থিতি বর্তমানে? হয় সুবেন্দ্ৰ, বৰ্তমান সময়ত নিশ্চয়কৈ ক'ব লাগিব আৰক্ষীৰ আৰু অৰ্ধসামৰিক বাহিনী বৰ্তমানলৈকে যিহেতু আছে আৰু বৰ্তমানলৈকে আমি এতিয়ালৈকে আমি দেখিছো যে বৰ্তমান সময়ত যিসমূহ বুলডোজাৰ আছে সেইসমূহ এতিয়ালৈকে অৱশ্যে ৰৈ যোৱা নাই। তেওঁলোকে অবিৰতভাৱে তেওঁলোকে বৰ্তমানেও তেখেতসকলে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আৰু আজি পুৱাৰে ভাগত যিহেতু মুষলধাৰ বৰষুণ আহিছিল সেই বৰষুণৰ মাজতো তেওঁলোকে আচলতে এই যি অভিযান সেই অভিযান তেওঁলোকে অব্যাহত ৰাখিছিল আৰু বৰ্তমান সময়লৈকে যদি আমি ক'ব যাওঁ প্ৰায় 60% যি উচ্ছেদ অভিযানৰ কাৰ্য সেয়া সম্পন্ন কৰিছে আৰক্ষী তথা প্ৰশাসনে। আৰু বৰ্তমান সময়তো আমি দেখিবলৈ পাইছো, আমি যিহেতু বৰ্তমানেও এই উচ্ছেদস্থলীতে আমি বৰ্তমানেও আছো। বৰ্তমান কিছু সময় পূৰ্বেই যি ভাতৰ বিৰতি দিয়া হৈছিল আৰক্ষী প্ৰশাসনৰ লোকসকলক, তাৰ পাছতে পুনৰ তেওঁলোকৰ বুলডোজাৰ আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে প্ৰায় 50% ঘৰ বৰ্তমান তেখেতসকলে উচ্ছেদ কৰিছে। আৰু যদিহে আমি ক'ব যাওঁ ইয়াতে সৰ্বমুঠ 735 বিঘা ভূমি ইয়াতে উচ্ছেদ কৰা হ'ব আৰু বৰ্তমানলৈকে যদি আমি উচ্ছেদৰ হাৰ ক'ব যাওঁ প্ৰায় 500 বিঘা ইতিমধ্যে এতিয়ালৈকে উচ্ছেদ কৰা সম্পন্ন হৈছে। আৰু বৰ্তমান সময়তো আমি দেখিছো আৰক্ষীয়ে গিজগিজাই আছে উক্ত অঞ্চলত আৰু বৰ্তমান সময়লৈকে যিসমূহ উচ্ছেদিত লোক আছে তেখেতসকলে আচলতে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে আজি পুৱাৰে পৰা যিহেতু ইয়াতে আছে তেওঁলোকে বৰষুণত তিতি পেলাই সপোনৰ ঘৰখন ভাঙি যোৱাৰ বাবে তেওঁলোকে ইয়াতেই উচপি আছিল আৰু তাৰ পিছতো আচলতে তেওঁলোকে বৰ্তমান সময়ত সেই উচ্ছেদস্থলীৰ পৰা তেওঁলোকে ক'তো যোৱা নাই। আৰু যোৱাকালি নিশাও তেওঁলোকে ৰাতি মুকলি আকাশৰ তলতে তেখেতসকলে অনাহাৰে তেখেতসকলে ইয়াতে আছে আৰু কিছু সংখ্যক লোকে ইতিমধ্যে যিমান দূৰ সম্ভৱ হয় তেখেতসকলৰ যিসমূহ সা সামগ্ৰী সেইবিলাক গোটাই তেখেতসকলে অন্য স্থানলৈ গতি কৰিছে। ওচৰতে থকা যিসমূহ তেখেতসকলৰ তেজ কুটুম্ব আছে তেওঁলোকৰ ওচৰলৈ তেওঁলোক ঢাপলি মেলিছে আৰু ইতিমধ্যে বৰ্তমানেও ক্ষোভিত হৈ আছে ৰাইজ, কিয়নো কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে বহু সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াতে আছিল আৰু যিসকলৰ পৰীক্ষা চলি আছিল ইতিমধ্যে আৰু তেওঁলোকৰ যিহেতু পবিত্ৰ তেওঁলোকৰ ধৰ্মীয় মাহ পবিত্ৰ এটা মাহ চলি আছে, তেনে ক্ষেত্ৰত তেওঁলোকে কিছু ক্ষোভ প্ৰকাশ কৰিছে আৰু বৰ্তমান সময়লৈকেও তেখেতসকলে উচ্ছেদস্থলীতে আছে। কিন্তু অৱশ্যে বৰ্তমানলৈ ক'ব লাগিব আৰক্ষী প্ৰশাসনৰ যিসমূহ কাম তেখেতসকলে আচলতে সেই কামত কোনো বাধা আৰোপ কৰা নাই বৰ্তমান সময়ত, কিয়নো তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকে সহযোগ কৰিছে। আৰু বৰ্তমান সময়তো আচলতে একাংশ
যি পৰিয়ালৰ সঠিক নথিপত্ৰ থকাৰ পিছতো আচলতে প্ৰশাসনে উচ্ছেদ কৰিছে এই বুলিও খবৰ পোৱা গৈছে, কিয়নো বহু সংখ্যক লোকৰ নথিপত্ৰ নচোৱাকৈ আচলতে আৰক্ষী প্ৰশাসনে বুলডোজাৰ চলাই দিছে তেওঁলোকৰ ঘৰত। আৰু এই তেওঁলোকৰ ঘৰ যিহেতু ভাঙি যোৱাৰ পিছত উচ্চপদস্থ বিষয়া আহি তেওঁলোকৰ যিসমূহ নথিপত্ৰ যেতিয়া পৰিদৰ্শন কৰে বা তেখেতসকলে চোৱাৰ পিছত তেওঁলোকে গম পালে যে এইটো ভাঙিব নালাগিছিল। তো তেনে ক্ষেত্ৰত কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে আচলতে কি ধৰণে এইসমূহ মুখিমূৰ কৰিব সেইটো লক্ষণীয় হ'ব। কিন্তু বৰ্তমান অৱশ্যে ক'ব লাগিব যিসমূহ লোকৰ তেনেকৈ ঘৰ ভাঙি গৈছে, অৱশ্যে বৰ্তমান কালি নিশাও তেওঁলোকে মুকলি আকাশৰ তলতে তেখেতসকল নিশাটো কটাইছে আৰু একেবাৰে বৰষুণত তিতি পেলাই তেওঁলোকে ইয়াতে আছিল। একবারে অনেক ধন্যবাদ উৎপল।